ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা অসমৰ বঁটা প্ৰদান অনুষ্ঠান। 6গৰাকী খেলুৱৈ, এগৰাকী প্ৰশিক্ষকক বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত ক্ৰীড়া সঞ্চালক অংকুৰ ভৰালী, উপস্থিত চাই গুৱাহাটী কেন্দ্ৰৰ উপ সঞ্চালক শম্ভু যাদৱ। শনিবাৰে আৰ.জি. বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা অসমৰ বঁটা প্ৰদান অনুষ্ঠান। প্ৰমিজিং প্লেয়াৰ অৱ দ্য ইয়েৰ, আপকামিং প্লেয়াৰ অৱ দ্য ইয়েৰ, উদগনিমূলক আৰু বছৰৰ শ্ৰেষ্ঠ প্ৰশিক্ষক আদি 4টা শিতানত আগবঢ়োৱা হৈছে এই বঁটাসমূহ। ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা অসমৰ দ্বাৰা এইবাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাঁতোৰ, স্কোৱাছ, আৰ্চাৰী, চাইক্লিং, ভাৰোত্তোলন আৰু বক্সিং ইভেণ্টৰ 6গৰাকী খেলুৱৈক বঁটাৰ বাবে বাছনি কৰা হৈছে। লগতে ৰাজ্যখনৰ এগৰাকী নীৰৱ অথচ নিপুণ আৰ্চাৰী প্ৰশিক্ষকক বাৰ্ষিক বঁটা প্ৰদানৰ বাবে বাছনি কৰা হৈছে। নিৰ্বাচিত 6গৰাকী খেলুৱৈ হ'ল ক্ৰমে সাঁতোৰৰ তীৰ্থাংক পেগু, ভাৰোত্তোলনৰ অভিনৱ গগৈ, চাইক্লিঙৰ দেৱী চাবুকধৰা, আৰ্চাৰীৰ হিতাদিত্য দাস, স্কোৱাছৰ আয়ান কৌশিক আৰু বক্সিঙৰ পিয়াক্ষী গগৈ। আনহাতে বৰ্ষশ্ৰেষ্ঠ প্ৰশিক্ষকৰ বঁটা লাভ কৰিছে সুমেশ চন্দ্ৰ ৰয়ে। এই সন্দৰ্ভত জনালে ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা অসমৰ সম্পাদক পবিত্ৰ গগৈয়ে। আজি আমাৰ খেলুৱৈ সম্বৰ্ধনা অনুষ্ঠান, লগতে আমি স্পৰ্টছ ড্ৰয়িং কম্পিটিশ্যন আয়োজন কৰা হৈছিলে। আমি এইবাৰ 6গৰাকী খেলুৱৈ আৰু এজন কোচক নগদ ধনেৰে সন্মানিত কৰিব বিচাৰোঁ। এই অনুসৰি আপকামিং প্লেয়াৰ হিচাপে আছিলে চাইক্লিঙৰ দেৱী চাবুকধৰা, আৰ্চাৰী হিতাদিত্য দাস, তাৰপিছত আহিলে প্ৰমিজিং প্লেয়াৰ ছুইমিঙৰ তীৰ্থাংক পেগু, ৱেইট লিফটিঙৰ অভিনৱ গগৈ, আৰু উদগনি বঁটা হিচাপে আমি স্কোৱাছৰ আয়ান কৌশিক আৰু পিয়াক্ষী গগৈক বক্সিঙৰ উদগনিমূলক বঁটা আগবঢ়াইছে। বৰ্ষশ্ৰেষ্ঠ কোচ হিচাপে আৰ্চাৰীৰ প্ৰশিক্ষক সুমেশ চন্দ্ৰ ৰয়লৈ 10,000 টকা আৰ্থিক আপকামিঙৰ প্ৰমিজিঙক 4জনক 25,000 টকাকৈ দিয়া হৈছে। তাৰপিছত এই এনকাৰেজমেণ্ট এৱাৰ্ডৰ 10,000 টকাকৈ আৰু প্ৰশিক্ষকক 10,000 টকা আগবঢ়োৱা হৈছে। উল্লেখ্য যে বঁটা প্ৰদান অনুষ্ঠানৰ উপৰি সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় ক্ৰীড়া মহীৰূহ পুলিন দাস আৰু নৃপেন্দ্ৰ নাৰায়ণ সিংহৰ সোঁৱৰণত ৰাজ্যিক ভিত্তিত ক্ৰীড়া বিষয়ক চিত্ৰাংকন প্ৰতিযোগিতা। ইফালে বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিল অসম চৰকাৰৰ ক্ৰীড়া সঞ্চালক অংকুৰ ভৰালী, চাই গুৱাহাটী কেন্দ্ৰৰ উপ সঞ্চালক শম্ভু যাদৱ, গুৱাহাটী ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি পুলক গোস্বামী, অসম চেপাক টাক্ৰ সন্থাৰ সম্পাদক বিষ্ণুৰাম নুনিচা, প্ৰাক্তন খেলুৱৈ তথা ক্ৰীড়া সংগঠক কল্যাণ দাসৰ দৰে বিশিষ্ট ব্যক্তিসকল। বঁটা গ্ৰহণ কৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা অসমৰ সভাপতি পুলিন চাহাই। আমি অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাই প্ৰতি বছৰে খেলুৱৈক সম্বৰ্ধনা জনাওঁ, কোচকো সম্বৰ্ধনা জনোৱা হয়। 4জন আৰু 2জন 3জন অতিৰিক্তকৈ থাকে। NRLে প্ৰতি বছৰে আমাক 1 লাখকৈ দিয়ে। এইবাৰ 1,40,000 দিলে। তাৰপিছত ৱেল ইণ্ডিয়াও দিলে, ষ্টেট বেংকে দিলে, সহায় কৰিছে তেওঁলোকে। বাকী তেওঁলোকে সৰু সুৰা বিজ্ঞাপন এইবিলাক দি কৰে। তথাপি আমি আমাৰ ফালৰ পৰা পাৰ্যমানে চেষ্টা কৰোঁ যে আমাৰ প্লেয়াৰ আৰু কোচকে সম্বৰ্ধনা। এইবাৰ 4জন আছে প্লেয়াৰ, 25,000কৈ পাব। বাকী আৰু 2-3জনক দিয়া হৈছে উদগনি হিচাপে 10,000কৈ দিয়া হৈছে। এনে মেক্সিমামলি ৱেইট লিফটিং, আৰ্চাৰী, তাৰপিছত ছুইমিং, তাৰপিছত টাইকোৱাণ্ডো প্লেয়াৰো আছে, ৱেইট লিফটিঙৰ আছে, এইখিনি দিয়া হৈছে। আৰু কোচ হিচাপে মই ভাল পাইছোঁ, এখেতক দিছে। ইণ্ডিয়া টীম লৈ যোৱা মানুহ। চিত্ৰাংকন প্ৰতিযোগিতাত হৈছে কি বহুত প্ৰতিভাৱান ল'ৰা ওলাইছে। ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা অসমৰ পদক্ষেপক শলাগিছে ক্ৰীড়া অনুৰাগীয়ে। ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গগৈ স্পৰ্টছ এনে। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in